তো ইতিমধ্যে আপুনি গোটেই তথ্যখিনি ৰাজহুৱা কৰিছে কিন্তু তাৰ আগত ক'ব বিচাৰিম যে যিটো 6 নম্বৰ ৰাউণ্ড সেই 6 নম্বৰ ৰাউণ্ডলৈকে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰায় 7,000 ৰো অধিক ভোটত আচলতে আগবাঢ়ি আছিল কিন্তু অষ্টম ৰাউণ্ডৰ অন্তত দেখা গ'ল যে 954টা ভোটত বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়িল গতিকে নেক টু নেক ফাইট হৈছে আৰু যিটো কথা কৈ থকা হৈছিল যে সংখ্যালঘুৰ ভোট বিজেপিয়ে লাভ কৰিব নে নকৰে সেই লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন হৈছিল বিভিন্ন ধৰণৰ চৰ্চা হৈছিল আৰু তাত যেনেধৰণে নিৰ্বাচনী প্ৰেক্ষাপট দেখা গৈছিল যে সংখ্যালঘুৰ ৰাইজ ওলাই আহিছিল আৰু সকলোৱে কৈছিল যে সংখ্যালঘুৱে ভোট দিব এইবাৰ বিজেপিক আৰু সেইটোৱে দেখা গ'ল যে সপ্তম ৰাউণ্ডলৈকে যিখিনি তথ্য যিবিলাক অঞ্চলত বিজেপিয়ে কংগ্ৰেছে ক্ষমা কৰিব কংগ্ৰেছে পূৰ্বতে হয়তো 10ৰ পৰা 12,000 15,000 ভোটত লিড লৈছিল এইবাৰ কিন্তু এই নিৰ্বাচনত সেইবিলাক অঞ্চলত দেখা গ'ল প্ৰায় 3ৰ পৰা 4,000 বা খুব বেছি 5,000 ভোটতহে তেওঁলোকে লিড ল'বলৈ সক্ষম হ'ল গতিকে আৰু 7টাকৈ ৰাউণ্ড বাকী আছে এই 7টা ৰাউণ্ডৰ প্ৰেক্ষাপট কোনফালে যায় সেইটো অতি আকৰ্ষণীয় হ'ব কিন্তু নেক টু নেক এই মুহূৰ্তত ফাইট হৈ আছে যে 954টা ভোটত ব্যৱধানত বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা বৰ্তমান মুহূৰ্তত আগবাঢ়ি আছে 7টা ৰাউণ্ড বাকী আছে গতিকে এই 7টা ৰাউণ্ডৰ অন্তত ফলাফল হয়তো